হাই ষ্টুডেণ্টছ, মই আজি লৈ আনিছোঁ তোমালোকৰ কাৰণে জৰ ডিষ্ট্ৰিক্টৰ হৈ যোৱা বছৰ মেথছ কুৱেশ্যন পেপাৰ। ইয়াত আমি MCQখিনি ডিছকাছ কৰিম। চ' MCQখিনি তহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত আমি শ্বৰ্ট কুৱেশ্যনছো ডিছকাছ কৰিম। তোমালোকে এটা এটা কৰি চাই যোৱা। প্ৰথম কুৱেশ্যনত কি দি আছে আমাৰ, উইচ অফ দি ফলোইং ইজ এন ইৰেশ্যনেল নম্বৰ। ইৰেশ্যনেল নম্বৰ কেতিয়া হয়? যেতিয়া ৰুট ভিতৰত আমাৰ নম্বৰ থাকে। ৰুট 2 হওক, ৰুট 3 হওক, ৰুট 5 হওক, ৰুট থাকিলে আমাৰ ইৰেশ্যনেল হ'ব। এতিয়া যদি ৰুট 16 ব্ৰেক কৰিলে আমাৰ কি হ'ব? ৰুট 16 স্কুৱেৰ ৰুট আমাৰ 4 হৈ যাব, ৰুটটো গুচি যাব। চ' এইটো ইৰেশ্যনেল নহয়। এইটো ব্ৰেক কৰি চাওঁ। 12 টু ৰুট 12টো আমি লিখিব পাৰিম 4 × 3, তলত ৰুট 3 হ'ল, 4 স্কুৱেৰ ৰুটটো গুচি যাব, 2 হৈ গ'ল, ৰুট 3 কেঞ্চেল, 2 হ'ল, ইয়াত ৰুট গুচি গ'ল। এইটো ইৰেশ্যনেল নহয়। ৰুট 12টো আমি চাওঁ। ৰুট 12টো আমি লিখিব পাৰিম 4 × 3, ইয়াৰ 4 স্কুৱেৰ ৰুটটো 2 হৈ গ'ল, ৰুটটো থাকি যাব ইয়াত, আৰু 100 স্কুৱেৰ ৰুটটো 10 হয়। চ' আমাৰ অপশ্যন চিটো, য'ত আমাৰ ৰুটটো গুচি নাযায়। চ' অপশ্যন চিটো হ'ব আমাৰ আনচাৰটো। 2 নম্বৰত কি কৈছে? এভৰি ৰেচনেল নম্বৰ ইজ। ৰেচনেল নম্বৰ কি হয়? ৰেচনেল নম্বৰ ভিতৰত কি আহে? ৰেচনেল নম্বৰ ভিতৰত আহিব আমাৰ নেচাৰেল নম্বৰ আহিব, হোল নম্বৰ আহিব, ইণ্টিজাৰ্ছ আহে, ফ্ৰেকশ্যন আহিব, আৰু ডেচিমেল আহিব। চ' এইকেইটা গোটেইখিনি আমাৰ ৰেচনেল নম্বৰ ভিতৰত আহিব। আৰু ৰেচনেল নম্বৰ কাৰ ভিতৰত আহে? ৰেচনেল নম্বৰ আহিব ৰিয়েল নম্বৰ ভিতৰত। ৰিয়েল নম্বৰ দুটা পাৰ্ট থাকে, এটা হ'ল ৰেচনেল, এটা হ'ল ইৰেচনেল। চ' আমাৰ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন 3ত কি কৈ আছে আমাৰ? 0.123 বাৰ কেন বি এক্সপ্ৰেছড ইন ৰেচনেল ফৰ্ম। এইটো আমি ৰেচনেল ফৰ্মত যদি আমি এক্সপ্ৰেছ কৰোঁ, P/Q ফৰ্মত যদি এক্সপ্ৰেছ কৰোঁ, আমাৰ আনচাৰটো কি হ'ব? চ' ইয়াত মই শ্বৰ্টকাট টেকনিক এটা শিকাই দিছোঁ। 0.123 বাৰ আমি ডাইৰেক্টলি লিখিব পাৰিম 123 পৰা 12টো মাইনাছ কৰি দিবা, যাৰ ওপৰত বাৰটো নাই এইটো মাইনাছ কৰিবা, আৰু তলত এটাৰ ওপৰত বাৰ আছে, এটা 9 দিলোঁ, আৰু দুটাৰ পৰা বাৰ নাই, তলত 2টা 0 দি দিছোঁ। এনেকৈ কৰিলে আমাৰ ডাইৰেক্টলি আমাৰ আনচাৰ ওলাই যাব। চ' 123 পৰা 12 মাইনাছ কৰিলে কি হ'ব? 111/900। ইয়াত আমাৰ অপশ্যন বিটো হ'ব। একচুৱেলি আমাৰ ইয়াত অপশ্যনটো ভুল হৈ আছে, এই তলত আমাৰ 900 হ'ব, 990 দি আছে, অপশ্যন বিটো হ'ব। কুৱেশ্যন 4ত কি দি আছে? দ্য ৰেচনেল নম্বৰ বিটুইন 1/2 এণ্ড 1/3। এই দুটাৰ মাজত আমাৰ ৰেচনেল নম্বৰ ওলাবলৈ দিছে। চ' ৰেচনেল নম্বৰ কেনেকৈ ওলায়? এই দুটা প্লাছ কৰি মই 2 দি ডিভাইড কৰি দিম। এলচিএম ল'লে কি হ'ব? 5/6, অপশ্যনটো হ'ব 5/12, অপশ্যন চিটো হ'ব। কুৱেশ্যন 5ত কি দি আছে? আমাৰ এক্স ভেলু 9 দি আছে, ৱাই ভেলু 4 দি আছে। ইজ এ সলিউশ্যন অফ দ্য লিনিয়াৰ ইকুৱেশ্যন। এইটো 4টা ইকুৱেশ্যনছখিনি দি আছে আমাৰ। এই 4টাৰ ভিতৰত এইটো কাৰ সলিউশ্যন হ'ব এইটো সুধিছে। চ' মই কি কৰিম? মই এক্স ভেলুটো এইটো 9 ভেলু পুট কৰিম, ৱাই ভেলুটো 4 পুট কৰিম। যোনটো আমাৰ LHS আৰু RHS একে হৈ যাব, এইটো তাৰ সলিউশ্যন হ'ব। চ' প্ৰথমত মই পুট কৰি চাওঁ, যদি এক্স ভেলুটো মই 9 পুট কৰোঁ, আৰু এইফালে ৱাই ভেলু 4 পুট কৰোঁ, কিমান হ'ব? এইফালে 18 + 4 আমাৰ 22 হৈ আছে, এইটো নহ'ব। এইফালে যদি 9 পুট কৰোঁ, এইফালে 4 পুট কৰিলে কিমান হ'ব? 13 হ'ব, এইটো নহ'ব। ইয়াত যদি 9 পুট কৰোঁ, আৰু ইয়াত মই 4 পুট কৰিলে কি হ'ব? 9 + 8, এইটো 17 হ'ব। চ' আমাৰ অপশ্যনটো চি হ'ব। দ্য ভেল্যু অফ fx = 5x - 4x² + 3 when x = -1। আমাৰ x ভেলু -1 দি আছে। মই কি কৰিম? মই x প্লেছত -1 পুট কৰি দিম, আমাৰ আনচাৰটো ওলাই যাব। এইটো -5 হ'ল, এইটো 1, -4 + 3, আনচাৰটো হ'ব -6, অপশ্যনটো হ'ব চি। কুৱেশ্যন 7ত কি দি আছে? দ্য ডিগ্ৰী অফ 4x³ - 12x² + 3x + 9। চ' ডিগ্ৰী কেনেকৈ ওলায়? আমাৰ এইটো পলিনমিয়েলৰ যোনটো আমাৰ হায়েষ্ট পাৱাৰ হ'ব, এইটো আমাৰ ডিগ্ৰী বুলি কয়। যোনটো হায়েষ্ট পাৱাৰ হ'ব, ইয়াত আমাৰ হায়েষ্ট পাৱাৰ কি আছে? 3 আছে। চ' অপশ্যনটো ডি হ'ব আমাৰ।
Question 8 কি কৈ আছে the point 0, -4 lies on এটা point 0, -4 ক'ত লাই কৰিব so x0 আছে x0 হ'লে পইণ্টটো y axisত লাই কৰিব আৰু যদি y ত 0 হ'লে তেতিয়া আমাৰ x axisত লাই কৰে so ইয়াত আমাৰ x0 আছে so পইণ্টটো y axisত লাই কৰিব অপশ্যনটো হ'ব B question 9 কি কৈ আছে if the area of a disk is 616 cm square আমাৰ circumference ওলাবলৈ দিছে আমাৰ area দিয়া আছে 616 area of circle formula কি হয় pi r square pi হলো কিমান 22/7 we can r হলো পারলো 14 এটা আমাৰ circumference ওলাবলৈ দিছে circumference formula কি হয় 2 pi r pi value কিমান 22/7 r value 14 7 2 যা এটা মাল্টিপ্লাই কৰিলে আমি আনসাৰটো পাম 88 সেন্টিমিটার অপশনটো হ'ব C question 10 কি কৈ আছে in a triangle ABC angle A দিয়া আছে 53 ডিগ্ৰী আৰু C দিয়া আছে 44 ডিগ্ৰী আমাৰ B value ওলাবলৈ দিছে triangle ABC আমাৰ দিয়া আছে A B C angle A দিয়া আছে 53 ডিগ্ৰী angle C দিয়া আছে 44 ডিগ্ৰী আমাৰ B value ওলাবলৈ দিছে so এটা triangle তিনটা angle plus 180 হয় angle A plus angle B plus angle C 180 হয় A আমাৰ 53 B ওলাব লাগিব C 44 এটা সলভ কৰিলে আমি পাম পালো angle B equal to 83 ডিগ্ৰী so অপশ্যনটো হ'ব B question 11 কি দিয়া আছে in a right triangle the longest side right triangle longest side কোনটো হয় আমাৰ hypotenuse বুলি কয় এই longest side হয় এটো অপশ্যনটো হ'ব B question 12 কি দিয়া আছে the diagonals of a parallelogram diagonals কিনি কি হয় diagonals কিনি always equal to নহব always equal আমাৰ rectangle হয় always unequal এটো নহব bisect each other হয় আমাৰ এটো থিওৰাম আছে diagonals of a parallelogram to আমাৰ bisect কৰে এটো আৰু এটো ইকুয়াল হ'ব এটো আৰু এটো ইকুয়াল হ'ব সো অপশ্যনটো হ'ব C question 13 কি দিয়া আছে the area of parallelogram formula কি হয় area of parallelogram formula কি হয় এটো বেস হয় এটো হাইট হয় so area of parallelogram formula হয় আমাৰ base into height so অপশ্যনটো হ'ব অপশ্যন B base into altitude আৰু height একে হয় অপশ্যন B টো হ'ব question 14 কি দিয়া আছে segment of a circle is the region between an arc and dash of the circle question to কি বুঝাইছে segment কাক বুলি কয় এই পাৰ্টটো আমাৰ segment বুলি কয় এই segmentটো কি হয় এই segmentটো আমাৰ এৰিয়াটো হ'ব এৰিয়া কাৰ ভিতৰত হ'ব আমাৰ আৰ্কৰ ভিতৰত হ'ব এই আৰ্ক ভিতৰত আৰু এটো কৰ্ড হয় এই segmentটো আমাৰ কৰ্ড আৰু আৰ্কৰ ভিতৰত যি আমাৰ এৰিয়া থাকিব এটো আমাৰ segment বুলি কয় সো অপশ্যনটো হ'ব C question 15 কি কৈছে angle in a semicircle is semicircle মানে half of a circle আধা circle ভিতৰত যদি আমাৰ angle বনি থাকে তেতিয়া এটো 90 ডিগ্ৰী হ'ব angle in a semicircle হদা rectangle হয় অপশ্যন B হ'ব question 16 কি কৈছে the perimeter of an equilateral triangle is 60 meter area of the triangle আমাৰ perimeter of an equilateral triangle দিয়া আছে 60 meter equilateral triangle ফর্মুলাটা কি হয় 3 into side হয় equilateral triangle গোটে সাইড সিনি ইকুয়াল থাকে আমাৰ এটো 60/3 320 আমাৰ সাইড পালো আমি 20 meter আমাৰ এরিয়া ওলাব দিছে so area of equilateral triangle to কি হ'ব √3/4 side square এটা আমাৰ ফর্মুলা হয় সাইড কিমান পালো আমি 20 পালো এটো যদি ব্রেক কৰো আমি কি পাম 20 স্কয়ার কিমান হ'ব 400 হ'ব
4 1 जा 100 जा 100 √3 cm square option 2 হ'ব D 17 কি কৈছে the total surface area of a cube is 96 cm square and volume of cube ওলাবলৈ দিছে total surface area of cube কিমান দি আছে 96 cm square the total surface area of cube ফৰ্মুলাটো কি হয় 6 L square L মানে ইয়াত সাইড হয় সো আমি সাইড কিমান পালো 6 1 जा 6 36 আমি সাইড পালো 4 cm এটা মই ভলিউম ওলাবলৈ দিছে ভলিউম অফ কিউব কিমান হয় L কিউব হয় L কিউব মানে h কিউব সো 4 কিউব কৰিলে কি হ'ব আমাৰ 64 cm কিউব হ'ব অপচন 2 হ'ব C question 18 কি দি আছে the total surface area of cone of base radius r height h দি আছে আৰু আমাৰ slant height L দি আছে so total surface area of cone to কি হয় এটো কোন হল কোনৰ এটো ৰেডিয়াস বুলি কয় এটো হাইট হল এটো স্ল্যান্ট হাইট হল টোটাল সারফেস এরিয়া আমাক খুজিছে সো টোটাল সারফেস এরিয়াটো হ'ব তো কার্ভ সারফেস এরিয়া হল পাই r l আৰু তলৰটো হল আমাৰ পাই r স্কয়ার গোটেটো মিলাই আমাৰ টোটাল সারফেস এরিয়া হ'ব সো কোনটো অপচন হৈছে আমাৰ ইয়াত আমাৰ অপচন C2 হ'ব অপচন C এন্ড অপচন D একে হয় দুটা আমাৰ সেমে হৈছে অপচন C2 দিলে হ'ব অপচন D2 দিলে হ'ব क्वेश्चन 19 ত কি দি আছে the class mark of the class 90 to 130 class mark কেনেকা ওলায় এটো আমাৰ লোৱাৰ লিমিট বুলি কয় এটো আমাৰ আপাৰ লিমিট বুলি কয় সো class mark কেনেকা ওলায় লোৱাৰ লিমিট প্লাস আপাৰ লিমিট ডিভাইড বাই 2 কৰিব লাগিব এটো 90 প্লাস 130 প্লাস কৰিলে কিমান হ'ব 220 হ'ব ডিভাইড কৰিলে হ'ব 110 অপচন 2 হ'ব D question 20 কি দি আছে when a die is thrown the probability of getting an odd number less than 4 so dies of outcomes কি কি থাকে 1 2 3 4 5 6 আমাৰ number odd number কৈছে odd number less than 4 odd number less than 4 কি কি হ'ব 1 হ'ব আৰু 3 হ'ব দুটা আছে অপচন 2 কি আমাৰ probability টো কি হ'ব 2/6 হ'ব এটো ক্যান্সেল কৰিলে কি হ'ব এটো 1/3 হ'ব অপচন 2 হ'ব B question 21 কি দিছে find the value of আমাৰ ইয়া ভ্যালু ওলাবলৈ দিছে সো কেনেকৈ ওলাম এটো মানে কা লিখিব পাৰিম 1/3 স্কয়াৰ স্কয়াৰটো ভাঙিলে কি হ'ব 1/3 হ'ব অপচন 2 সো এই বস্তুটো মই 3 টু পাৱাৰ -1 লিখিব পাৰিম আমি এনেকা লিখিব পাৰিম তোমাৰ ইচ্ছা যোনটো লিখা question 22 কি দিছে identify the rational number among the following number rational number কাক কয় যাৰ ওপৰত আমাৰ √2 নাথাকে সো ইয়াৰ লগত আমাৰ 2 + √2 আছে এটো আমাৰ ইৰেশনাল হ'ব ইয়াৰ লগতে আমাৰ √2 আছে এটো ইৰেশনাল হ'ব ইয়াৰ লগতে আমাৰ √2 আছে এটো ইৰেশনাল হ'ব সো 0 টো আমাৰ ৰেশনাল নম্বৰ হয় আনসাৰটো হ'ব 0 question 23 কি দি আছে every whole number is a natural number write true or false so whole number আমাৰ 0 পৰা start হয় 0 1 2 3 আৰু natural number 1 পৰা start হয় so every whole number আমাৰ natural number হয় এটো false হ'ব so 0 টো আমাৰ natural number নাথাকে না এটো তো আমাৰ true নহয় এটো আনসাৰটো হ'ব false 24 কি কৈছে আমাৰ ইয়াৰ ভ্যালু ওলাবলৈ দিছে so base same হৈ আছে base same হলে আমাৰ পাৱাৰটো মাইনাস কৰিব লাগিব 10 - 7 3 এটো যদি মই ভাঙি দিও আমাৰ আনসাৰটো ওলাব 12167 question 25 কি হদিছে if x - 1 is a factor যদি x - 1 ইয়াৰ ফ্যাক্টৰ হয় তেতিয়া k ভ্যালুটো কি হ'ব এটো হদিছে সো যদি x - 1 ইয়াৰ ফ্যাক্টৰ হয় তেতিয়া আমি 1 ভ্যালুটো ইয়াত পুট কৰিব পাৰিম সো আমাৰ ইকুৱেশনটো হ'ল 4x³ + 3x² - 4x + k সো ফ্যাক্টৰ হলে কি হ'ব আমি x ৰ প্লেছত 1 পুট কৰিব পাৰিম -1 হলে আমি +1 পুট কৰিব লাগিব
প্লাছ 1 হ'লে -1 পুট কৰিব লাগিব সো 1 পুট কৰিছোঁ 1 পুট কৰিলে কি হ'ব আমাৰ ইকুৱেল টু 0 হ'ব +4 -4 কেনসেল হ'ল k equal to -3 আনসাৰটো হ'ল k equal to -3 26ত কি সুধিছে write the coefficient of x square into -x square plus x cube আমাৰ x square coefficient খুজিছে so x square আগত কি নম্বৰ আছে -1 আছে so x ৰ coefficient হ'ব -1 27ত কি সুধিছে give one example of a binomial of degree 45 the binomial কাক বুলি কয় monomial মানে এটা টার্ম binomial মানে দুটা টার্ম so binomial আমাৰ সুধিছে যাৰ ডিগ্ৰী 45 হ'ব so আমি এনেকৈ ক'ব পাৰোঁ 2x to the power 45 plus 3x এইটো আমি এনে লিখিব পাৰিম question 20 কি সুধিছে what is the abscissa of origin origin of coordinates to কি হয় origin of coordinates হ'ব 0,0 so প্ৰথমটো আমাৰ abscissa বুলি কয় সেকেন্ডটো আমাৰ ordinate বুলি কয় so abscissa of origin to কি হ'ব 0 হ'ব আনসাৰটো হ'ব 0 29 কি কৈছে name the quadrants in which the point -9, -3 lies এটা -9, -3 কোন quadrant লাই কৰিছে so ইয়াত আমাৰ প্লাস প্লাস হয় ইয়াত মাইনাস প্লাস ইয়াত মাইনাস মাইনাস ইয়াত প্লাস মাইনাস so sin to sin minus or minus আছে so এটো আমাৰ থার্ড কোয়াড্রেন্টত লাই কৰিব আনসাৰটো হ'ব থার্ড কোয়াড্রেন্ট 30ত কি কৈছে the graph of x equal to 6 is the line parallel to which axis x equal to 6 কৈছে এটো কোন এক্সিসত প্যারালাল হ'ব এটো সুধিছে so x equal to 6 কলে আমাৰ এটো y axisত প্যারালাল হ'ব और y equal to যদি এনেকৈ কয় তেতিয়া x axis প্যারালাল হ'ব x equal to 6 হোৱাৰ কাৰণে এটো প্যারালাল টু y axis হ'ব এটো মনত ৰাখিবা 31ত কি কৈছে if a side of a triangle is produced then the extra angles so formed is equal to the sum of the dash interopposite angle কোৱেশ্যনত কি কৈছে যদি ট্ৰায়াঙ্গলৰ এটা সাইড প্ৰডিউস কৰি দিও এটা এটো এক্সট্ৰা অ্যাঙ্গেল বুলি কয় এটো এক্সট্ৰা অ্যাঙ্গেলটো কি হ'ব এটো সাম অফ টু ইন্টাৰঅপজিট অ্যাঙ্গেল হ'ব এটো দুটা অ্যাঙ্গেল প্লাস কৰি এটো অ্যাঙ্গেলটো হ'ব সো আমাৰ এটো ইয়াত হ'ব টু ইন্টাৰ অ্যাঙ্গেলস কোৱেশ্যন 30ত কি কৈছে the angles opposite to equal sides of a triangle are কি হ'ব ট্ৰায়াঙ্গলৰ আমাৰ ট্ৰায়াঙ্গল ABC দি আছে যদি এই দুটা সাইড ইকুয়াল হয় তেতিয়া equal sides or opposite angle to equal hobo so angles opposite equal sides of a triangle are etu equal hobo 33 ki koise in triangle ABC amar angle C equal to angle A di ase BC equal to 4 cm AC equal to 5 cm the length of AB length to ki hobo etu khojise amar triangle di ase A B C amar angle C or angle A equal di ase BC 4 cm hobo AC 5 cm होबो AB लाइन टू किमान तो एंगल्स যদি ইকুয়াল হয় ইকুয়াল এঙ্গেলসৰ অপোজিট সাইড ইকুয়াল হ'ব এটো এঙ্গেল অপোজিট সাইড এটো হল এটো এঙ্গেল অপোজিট সাইড এটো হল তো এই দুটা সাইড ইকুয়াল হ'ব এটো 4 হলে আমাৰ এটো 4 হ'ব সো লেন্থ অফ AB টু কি হ'ব 4 cm 34 কি কৈছে ইন এ প্যারালোগ্রাম ABCD এঙ্গেল 75 ডিগ্ৰী দি আছে আমাৰ এঙ্গেল B লবলৈ দিছে কোৱেশ্যনত আমাৰ প্যারালোগ্রাম দি আছে A B C D এঙ্গেল A দি আছে 75 ডিগ্ৰী আমাৰ B কিমান হ'ব সো প্যারালোগ্রামৰ আমাৰ এডজেসেন্ট এঙ্গেল প্লাস কৰি 180 ডিগ্ৰী হ'ব অপোজিট এঙ্গেল খিনি ইকুয়াল হয় তোমালোকে গম পোৱা এটা এডজেসেন্ট এঙ্গেল প্লাস কৰি আমাৰ 180 ডিগ্ৰী হ'ব এঙ্গেল A প্লাস এঙ্গেল B প্লাস কৰি 180 হ'ব এঙ্গেল A আমাৰ 75 দি আছে angle B होबो आमार 105 डिग्री सो ऑप्शन तो होबो angle B आमार होबो 105 डिग्री क्वेश्चन 35 के दिया से every parallelogram is a trapezium এটা ট্ৰু হ'ব না ফলস হ'ব আমাৰ क्वेश्चन কি কৈ আছে গোটে প্যারালোগ্রামটো আমাৰ ট্ৰেপিজিয়াম নহব পাৰে বিকজ প্যারালোগ্রাম আমাৰ অপোজিট সাইড টু ইকুয়াল হয় আৰু ট্ৰেপিজিয়ামত কি হয় অনলি এটা সাইড প্যারালাল থাকিব দুটা সাইড প্যারালাল নাথাকে সো প্যারালোগ্রাম গোটে অল প্যারালোগ্রাম ট্ৰেপিজিয়াম নহব পাৰে
বাট অল ট্ৰেপিজিয়াম মে বি পেৰালোগ্ৰাম, এইটো হ'ব। চ' ইয়াত আমাৰ অপশ্যনটো কি হ'ব? ফল্ছ হ'ব। এভৰি পেৰালোগ্ৰাম ইজ নট এ ট্ৰেপিজিয়াম, এইটো ফল্ছ হ'ব। 36ত কি কৈ আছে? পেৰালোগ্ৰাম অন দি চেম বেছ এণ্ড হেভিং ইকুৱেল এৰিয়াজ লাই বিটুইন দ্য চেম, এইটো কি হ'ব? পেৰালোগ্ৰাম যদি চেম বেছত লাই কৰিলে ইহঁতৰ এৰিয়াটো ইকুৱেল হয়। এণ্ড বিটুইন দ্য চেম পেৰেলেল হ'ব লাগিব, এইটো পেৰেলেল হ'ব লাগিব, পেৰেলেল নহ'লে নহ'ব বস্তুটো, চেম পেৰেলেল হ'ব লাগিব এইটো। কুৱেশ্যন 37ত কি দি আছে? টু ফিগাৰ হেভিং ইকুৱেল এৰিয়া নিড নট বি কনগ্ৰেণ্ট। চ' আমাৰ দুটা ফিগাৰ আছে, এইটো ট্ৰাইংগল হয়, এইটো চাৰ্কেল হয়। আমাৰ এইটো হ'ব এৰিয়াখিনি ইকুৱেল হ'ব পাৰে, বাট এইটো আমাৰ নেচেচাৰী নহয় কি দুটা আমাৰ কনগ্ৰেণ্ট হ'ব। তো এইটো বস্তুটো ট্ৰু হয়। ফিগাৰ আমাৰ বেলেগ বেলেগো হ'ব পাৰে, এৰিয়াটো ইকুৱেল হ'ব পাৰে। চ' এইটো দৰকাৰী নহয় কি এইটো আমাৰ কনগ্ৰেণ্ট হ'ব লাগিব, এইটো আমাৰ ট্ৰু হ'ব। কুৱেশ্যন 30ত কি দি আছে? হোৱাট ইজ দ্য ছাম অফ এ পেয়াৰ অফ অপজিট এংগলছ অফ এ চাইক্লিক কোৱাড্ৰিলেটাৰেল। এতিয়া চাইক্লিক কোৱাড্ৰিলেটাৰেল কাক কয়? যদি আমি এটা কোৱাড্ৰিলেটাৰৰ পৰা এটা চাৰ্কেল ড্ৰ কৰিব পাৰোঁ, তেতিয়া আমি চাইক্লিক কোৱাড্ৰিলেটাৰ বুলি কয়। তো চাইক্লিক কোৱাড্ৰিলেটাৰ অপজিট এংগল প্লাছ কৰি আমাৰ 180 ডিগ্ৰী হয়। তো ছাম অফ এ পেয়াৰ অফ অপজিট এংগলছ অফ এ চাইক্লিক কোৱাড্ৰিলেটাৰ, এইটো আমাৰ 180 ডিগ্ৰী হ'ব। 13ত কি দি আছে? এংগলছ ইন দ্য চেম ছেগমেণ্ট অফ এ চাৰ্কেল। আমাৰ চাৰ্কেল এটা দি আছে, চাৰ্কেলত দুটা এংগল যদি চেম ছেগমেণ্টত থাকে ইহঁতৰ এংগলছটো ইকুৱেল থাকে। এংগলছ ইন দ্য চেম ছেগমেণ্ট অফ এ চাৰ্কেল আৰ এইটো ইকুৱেল হ'ব। 40ত কি দি আছে? এ ইকুৱেল টু 25 চেণ্টিমিটাৰ, বি 15, চি 20, হোৱাট ইজ দ্য ভেলিউ অফ এছ মাইনাছ বি। এতিয়া এছটো কি হয়? এছটো আমাৰ হয় ছেমি পেৰিমিটাৰ, এইটো আমাৰ হিডনছ ফৰ্মুলা হয়। এ 25, বি 15, চি 20, আমাৰ ছেমি পেৰিমিটাৰ কিমান ল'ব প্লাছ কৰিলে? 25 প্লাছ 15, 30, 40, 50, 60। আমাৰ এছ ওলাই গ'ল, এছ মাইনাছ বি ওলাবলৈ দিছে। এছ 30 দি আছে, বি 15, ছল্ভ কৰিলে কি হ'ব? 15 হ'ব, আমাৰ আনচাৰটো হ'ব 15। কুৱেশ্যন 41ত কি দি আছে? ৰাইট দ্য ফৰ্মুলা টু ফাইণ্ড দ্য ভলিউম অফ চিলিণ্ডাৰ হেভিং হাইট এইচ এণ্ড ৰেডিয়াছ আৰ। ভলিউম অফ চিলিণ্ডাৰ ফৰ্মুলাটো কি হয়? পাই আৰ স্কোৱাৰ এইচ। 42 এ চিলিণ্ডাৰ এণ্ড কোন হেভ বেছ অফ ইকুৱেল ৰেডি এণ্ড আৰ অফ ইকুৱেল হাইট, দ্য ভলিউম আৰ ইন দ্য ৰেচিঅ' কি হ'ব? দুটা ফিগাৰৰ কথা কৈছে, এটা চিলিণ্ডাৰ আছে আৰু এটা কোণ আছে। আমাৰ কুৱেশ্যনত কি কৈছে? ৰেডিয়াছখিনি ইকুৱেল হয় আৰু হাইটখিনি একে হয়। আমাৰ ৰেডিয়াছটো একে আৰু হাইটটো একে। আমাৰ ৰেচিঅ' ভলিউম ওলাবলৈ দিছে। চ' ৰেচিঅ'টো কি হ'ব? ভলিউম অফ চিলিণ্ডাৰ বাই ভলিউম অফ কোণ হ'ব। চিলিণ্ডাৰ ফৰ্মুলাটো কি? পাই আৰ স্কোৱাৰ এইচ। ভলিউম অফ কোণ ফৰ্মুলাটো কি হ'ব? 1/3 পাই আৰ স্কোৱাৰ এইচ। এইটো পাই আৰ স্কোৱাৰ কাট খাই গ'ল, এই 3টো গুচি যাব ওপৰত, 3/1। আমাৰ অপশ্যনটো হ'ব 3:1। কুৱেশ্যন 43ত কি কৈ আছে? ফাইণ্ড দ্য ৰেঞ্জ অফ দ্য ডাটা। ডাটাখিনি দি আছে, ৰেঞ্জ ওলাব লাগে। চ' ৰেঞ্জ কেনেকৈ ওলায়? আমাৰ ইয়াত হায়েষ্ট ভেলু কিমান আছে? হায়েষ্ট ভেলু 45 আছে আৰু লৱেষ্ট ভেলু কিমান আছে? লৱেষ্ট ভেলু আছে 19। চ' ৰেঞ্জ কেনেকৈ ওলায়? হায়েষ্ট পৰা লৱেষ্ট মাইনাছ কৰিব লাগিব, আমাৰ ৰেঞ্জটো ওলাই যাব। আনচাৰটো হ'ব 26। কুৱেশ্যন 44ত কি কৈ আছে? ফাইণ্ড দ্য মিডিয়ান অফ ফাৰ্ষ্ট 9 হোল নম্বৰছ। চ' প্ৰথম 9 হোল নম্বৰ কি হ'ব? 0, 1, 2, 3, 4, 5, 6, 7, 8। আমাৰ 9টা হোল নম্বৰ হৈ গ'ল। চ' ইয়াৰ মিডিয়ান ওলাবলৈ দিছে। ইয়াত কিমান নম্বৰ আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9। আমাৰ মাৰ্জিন নম্বৰটো কি হয়? মাৰ্জিন নম্বৰটো আমাৰ 4 হয়। চ' আনচাৰটো হ'ব 4 হ'ব। 45ত কি দি আছে? এ ডাই ইজ থ্ৰন, হোৱাট ইজ দ্য প্ৰবাবিলিটি অফ গেটিং এ মাল্টিপল অফ 3। চ' ডাইচ যদি মই পেলাওঁ, আমাৰ মাল্টিপল অফ 3 প্ৰবাবিলিটিটো কি হ'ব? চ' ডাইচটো পেলালে আমাৰ আউটকামছ কি হ'ব? 1 হ'ব, 2 হ'ব, 3, 4, 5, 6। ইয়াত মাল্টিপলছ অফ 3 দি আছে। মাল্টিপল অফ 3 কি হ'ব? 3 হ'ব আৰু 6 হ'ব।
দুটা আছে আমাৰ চ' 2/6 হ'ব তো কেঞ্চেল কৰিলে কি হ'ব 1/3 আমাৰ আনচাৰটো হ'ব 1/3 বাকী কুৱেশ্যন তোমালোকে চাই যোৱা